Okay, so as I discuss Korean most demanding topic that is demanding and important topic that is reading comprehension. Okay, so reading comprehension to মানে কি আমাৰ weightage চাইছে আপোনালোকে চাইছে কিমান আছে weightage. So আমাৰ reading comprehension যেটো আমাৰ first class মই আপোনালোকক কৈ আছো reading comprehension আমি আমাৰ approach কেনেকৈ থাকিব লাগে. Okay, so first thing to হ'ল reading comprehension যেতিয়া আমাৰ ইমান ডাঙৰ এটা paragraph দিয়া হয়. Okay, আৰু এইটো নহয় যে এক্সামত ইয়াতকৈ দীঘল paragraphো আহি যাব পাৰে স্পেচিয়েলি গ্ৰেজুৱেশ্যন লেভেলত. Okay, হাই ছেকেণ্ডেৰী লেভেলত ইমান টাফ নাহে আৰু যদি আপোনালোকে বহুতে কৈ আছিলে SSC CGL আৰু SSC CPO লেভেলৰ প্ৰিপেৰেশ্যন কৰোঁ নেকি ফৰ গ্ৰেজুৱেশ্যন লেভেল ৰিডিং কম্প্ৰিহেনশ্যন কি নালাগে একদম বেছি একদম মডাৰেট লেভেল চাব মডাৰেট ইমান টাফ নাহে অ'কে ছেকেণ্ড কথাটো হ'ল কেনেকৈ আমি আমাৰ কেনেকৈ এপ্ৰ'চ থাকিব লাগে চ' প্ৰথমতে ইমান ডাঙৰ এটা পেৰেগ্ৰাফ থাকে পেৰেগ্ৰাফ থকা পঢ়াৰ আগতে আপোনালোকে কি কৰিব প্ৰথমতে কুৱেশ্যনটো চাই ল'ব অ'কে আমি নাজানো ষ্টৰি কিহৰ বিষয় হয় কিন্তু জাষ্ট এবাৰ কি কৰিব কুৱেশ্যনটো জাষ্ট ওপৰে পৰি যাব চ' আমাৰ নাজানো আমাৰ টপিকটো কিহৰ ওপৰত আছে কিন্তু আমি জাষ্ট কুৱেশ্যনটো এবাৰ চাই যাম যে কুৱেশ্যনত কি লিখা আছে ৱাই ৱাজ নাছিৰুদ্দিন প্লেয়িং ইন এ লাউড ভইচ অ'কে ৱাই ৱাজ নাছিৰুদ্দিন প্লেয়িং ইন এ লাউড ভইচ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল নাছিৰুদ্দিন বুলি এটা মানুহ আছিলে সি কিয় জোৰকৈ ভগৱানক প্ৰাৰ্থনা কৰি আছিলে নাজানো আনচাৰ অ'কে এনেই জাষ্ট কুৱেশ্যনটো চাইছোঁ প্ৰথমত ছেকেণ্ড কুৱেশ্যন আমাক কি দিয়া আছে দ্য মাৰ্চেণ্ট থ্ৰু দ্য বেগ অফ মানি ইন টু নাছিৰুদ্দিন হাউচ বিকজ মানে এটা মাৰ্চেণ্ট আছিলে নাজানো কোন হয় মাৰ্চেণ্টটো এটা মাৰ্চেণ্ট মানে যোনে বেপাৰ কৰে সি কি কৰিলে এটা বেগত পইচা ভৰাই নাছিৰুদ্দিন নামৰ মানুহৰ ঘৰত পেলাই দিছে এতিয়া কিয় পেলাইছে আমি নাজানো কিন্তু আমাৰ কুৱেশ্যনত সেইটো সুধিছে অ'কে নেক্সট কুৱেশ্যন আৰে নেক্সট কুৱেশ্যন ৱাই ৱেন নাছিৰুদ্দিন ফাউণ্ড দ্য বেগ অফ মানি হি থট যে নাছিৰুদ্দিনে যদি সেই পইচাটো পালে সি কি ভাবিলে নাজানো অ'কে নেক্সট দ্য মাৰ্চেণ্ট কল নাছিৰুদ্দিনে লায়াৰ বিকজ মাৰ্চেণ্টে নাছিৰুদ্দিনক লায়াৰ বুলি ক'লে কিয় ক'লে নাজানো অ'কে নেক্সট ৱেন দ্য জাজ হাৰ্ড দ্য কেছ অফ নাছিৰুদ্দিন হি থট ডেট দ্য মাৰ্চেণ্ট যেতিয়া জাজটোৱে মানে নাছিৰুদ্দিনৰ কথাটো শুনিলে তেতিয়া সি মাৰ্চেণ্টক কি বুলি ক'লে অ'কে আমি এতিয়া কুৱেশ্যনটো আপোনালোকে ভাবি আছে চাগে কুৱেশ্যনটো কিয় কৈ আছোঁ ন মই পেৰেগ্ৰাফ নপঢ়াৰ আগত কুৱেশ্যনটো কিয় কৰি আছোঁ এতিয়া আমি বুজি পালোঁ আমাৰ কুৱেশ্যন আমাক কি সুধি আছে ন এটা পেছেজত এতিয়া আমি যেতিয়া পঢ়ি যাম যদি আমাৰ ফটককৈ বস্তুখিনি ক্লিক হৈ যায় তেতিয়া আমি আনচাৰ ডাইৰেক্ট তাৰ পৰা নোট কৰি ল'ম অ'কে যদি আমি প্ৰথমতে পেৰেগ্ৰাফটো পঢ়োঁ আকৌ আনচাৰটোত যাওঁ আকৌ PDF ইয়াত যি দিয়া আছে আমাক তাতে গুচি যাওঁ অ'কে তাৰপিছত আকৌ আমি যদি পাহৰি যাওঁ এইটো ক'ত আছিলে আকৌ আমি পেৰেগ্ৰাফটো খোলোঁ তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ যায় অ'কে চ' প্ৰথমতে কুৱেশ্যনটো চাই ল'বা যে কুৱেশ্যন কি হৈছে কিয় জোৰকৈ প্ৰে কৰি আছে ছেকেণ্ড পইচাটো মাৰ্চেণ্ট নাছিৰুদ্দিনৰ বেগত পইচাটো পেলালে কি পেলালে নাজানো নাছিৰুদ্দিনে পইচাটো পাই কি ভাবিলে নাছিৰুদ্দিনে লায়াৰ ক'লে কিয় ক'লে ঝুটা বুলি ক'লে কিয় ক'লে আৰু জাজটোৱে কেছটো শুনি কি বুলি ক'লে অ'কে চ' আমাৰ কুৱেশ্যনটো মনত আছে এতিয়া আমি জাষ্ট পেৰেগ্ৰাফটো চাওঁ অ'কে মানে আমাক কি দিয়া আছে চ' আমি এতিয়া লাইন বাই লাইন চাম আৰু যদি ফটককৈ যিমানখিনি কুৱেশ্যনছ পঢ়িলোঁ ফটককৈ পাই যাওঁ আমি ডাইৰেক্ট আনচাৰটো কৰি দিম অ'কে নাও নাছিৰুদ্দিন ৱাজ দ্য ক্লেভাৰেষ্ট মেন চ' নাছিৰুদ্দিন নামৰ এটা মানুহ আছিলে অ'কে বহুত ইণ্টাৰেষ্টিং চাব আপোনালোকে যেতিয়া চাব কম্প্ৰিহেনশ্যন বহুত টাইপৰ থাকে এটা হ'ল ষ্টৰি থাকিব অ'কে ষ্টৰি থাকিব ষ্টেটিক পাৰ্ট কিবা দি দিব যেনেকৈ জিঅ'গ্ৰাফিত উঠাই দিব অৰ হিষ্ট্ৰীৰ কিবা এটা কাহানী উঠাই দিব ছেকেণ্ড পাৰ্টটো হ'ল কিবা মানে ষ্টেটিক নলেজ যেনেকৈ ইনফৰমেশ্যন টেকন'লজিৰ বিষয় AI বিষয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিষয় কিবা তেনেকৈ দি দিয়ে অ'কে চ' যিকোনো দি দিব পাৰে এতিয়া আমাৰ ষ্টেটমেণ্টৰ নাছিৰুদ্দিন ৱাজ এ ক্লেভাৰেষ্ট মেন ইন খৰচান চ' নাছিৰুদ্দিন নামৰ কেৰেক্টাৰ নম্বৰ 1 নাছিৰুদ্দিন নামৰ এটা মানুহ আছিলে অ'কে সি কি আছিলে বহুত ক্লেভাৰ আছিলে বহুত মানে চালাক আছিলে ক'ৰ মানুহ আছিলে খৰাচানৰ মানুহ আছিলে ক্লিয়াৰ ওৱান অফ হিজ নেইবাৰ ৱাজ এ মাৰ্চেণ্ট ওৱান অফ হিজ নেইবাৰ মানে চাপ'জ এইটো নাছিৰুদ্দিনৰ ঘৰ নাছিৰুদ্দিনৰ ঘৰৰ ওচৰত আছে চাগে আৰু এটা ঘৰ আছিলে সেই ঘৰটো চাগে এটা মাৰ্চেণ্টৰ ঘৰ আছিলে মাৰ্চেণ্ট মানে কি যোনে বেপাৰ কৰে ন ডাঙৰ বিজনেছমেন তাক কি বুলি কয় মাৰ্চেণ্ট হি ৱাজ এ গ্ৰেট মাইচাৰ অ'কে নাছিৰুদ্দিনে কয় নাছিৰুদ্দিন বহুত চালুক মানুহ আছিলে কি কৰা আছিলে খৰচানৰ মানুহ আছিলে তাৰ ঘৰৰ ওচৰত এটা নেইবাৰ আছিলে মানে পড়োচী আছিলে সেই পড়োচীটো কি আছিলে এটা মাৰ্চেণ্ট আছিলে মানে এটা বেপাৰী আছিলে আৰু সেই বেপাৰীটো কেনেকুৱা ধৰণৰ মানুহ আছিলে গ্ৰেট মাইচাৰ আছিলে এতিয়া গ্ৰেট মাইচাৰ মানে কি হয় মাইচাৰ মানে যাৰ লগত বহুত পইচা আছে কিন্তু বহুত কনজুজ হয় ন পইচাটো বহুত আছে কিন্তু বহুত কনজুচি কৰে তেনেকুৱা ধৰণৰ মানুহক মাইচাৰ বুলি কয় মানে এই মাৰ্চেণ্টটো এই বেপাৰীটো কি আছিলে বহুত মাইচাৰ আছিলে বহুত কনজুচ আছিলে অ'কে চ' ওৱান ডে দ্য মাৰ্চেণ্ট চ' নাছিৰুদ্দিন প্ৰেয়িং ইনচাইড হিজ হাউচ অ'কে নাছিৰুদ্দিন হয় নাম চ' এদিন কি হ'ল যিহেতু মানে পড়োচী হয় ন ঘৰৰ ওচৰৰে হয় তেওঁ এদিন যেতিয়া মাৰ্চেণ্টটো মানে যেতিয়া চাই আছিলে ঘৰৰ পৰা বহি আছিলে চাগে তেতিয়া চাইছে নাছিৰুদ্দিনে বহুত জোৰকৈ প্ৰে কৰি আছে ভগৱানক প্ৰাৰ্থনা কৰি আছে প্ৰেয়িং ইনচাইড হিজ হাউচ হি ৱাজ প্ৰেয়িং ইন লাউড ভইচ আস্কিং গড টু বি কাইণ্ড টু হিম এণ্ড চেণ্ড হিম ৰুপিজ 999
99 no, not a rupee more or a rupee less. Okay, so মানে যেতিয়া মানে নাছিৰুদ্দিনে বহুত জোৰ জোৰকৈ প্ৰে কৰি আছিলে, ভগৱানক প্ৰাৰ্থনা কৰি আছিলে, তেতিয়া সেই মাৰ্চেণ্টটোৱে চালে আৰু চাইছে যে কি চালে, যেতিয়া চাইছে যে নাছিৰুদ্দিনে বহুত জোৰ জোৰকৈ প্ৰে কৰি আছে আৰু ভগৱানক কৈ আছে, ভগৱান মোক 9,999 ৰুপিজ দি দিয়ক প্লিজ, মোক এক টকাও কম নালাগে, তাতকৈ এক টকাও বেছি নালাগে, প্লিজ ভগৱান মোক 9,999 দি দিয়ক, মোৰ ওপৰত দয়া কৰক, মোৰ বহুত লাইফত প্ৰব্লেম আছিল, তেনেকুৱা কৈ আছিল নাছিৰুদ্দিনে। আৰু সেই যোনটো কাম কৰি আছিলে, সেই কামটো কোনে চাই আছিলে, মাৰ্চেণ্টটোৱে চাই আছিলে, মাৰ্চেণ্ট মানে বেপাৰীটোৱে চাই আছিলে। অ'কে, নাও নেক্সট, আকৌ তেতিয়া কি ক'লে, ইফ গড চেণ্ড হিম ইভেন 1 rupees more he would return to the money, the merchant could not. এতিয়া ইয়াতে কি কৈ আছে, এইটো চেণ্টেন্সত কৈ আছে যে মানে নাছিৰুদ্দিনে কৈ আছে ভগৱানক যে ভগৱান যদি আপোনালোকে মোক যিমান লাগে আপুনি সিমান দিলেই হ'ল মোক, অ'কে, মোক 9,999 ৰুপিজ লাগে, যদি তাতকৈ বেছি দিওঁ মোক নালাগে, যদি তাতকৈ কম দিওঁ মোক সেইটো নালাগে পইচা, এনেকৈ ক'লে কোনে, নাছিৰুদ্দিনে ভগৱানক এনেকৈ কৰি প্ৰাৰ্থনা কৰি আছে। সেই বস্তু কোনে চালে, মাৰ্চেণ্টটোৱে চাই আছিলে। অ'কে, দ্য মাৰ্চেণ্ট কুড নট আণ্ডাৰষ্টেণ্ড নাছিৰুদ্দিনছ প্লেয়াৰ। এতিয়া যোনটো মাৰ্চেণ্ট আছে, যোনটো বেপাৰী আছিলে, সি চাই আছে, আৰে কেনেকুৱা ধৰণৰ মানুহ, ভগৱানক পইচা খুজি আছে, ভগৱানে কি পইচা দিব নেকি, এনেকৈ ভাবি আছে, মানে বুজি পোৱা নাই। তাৰপিছত সি বহুত এক্সাইটেড হৈ গ'ল, মানে এনেকুৱা ধৰণৰ প্ৰাৰ্থনা মানে সি প্ৰথমবাৰ কাৰণে চালে, মানে যে মানুহে জবৰদস্তি ভগৱানৰ পৰা মানে পইচা খুজি আছে, দে 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 এনেকৈ কৈ আছে ন। নাও হি ডিচাইডেড টু ফাইণ্ড আউট দ্য ট্ৰুথ। এতিয়া সি ভাবি আছে সি কিয় কৈ আছে, সি এনেকৈ কিয় প্ৰাৰ্থনা কৰি আছে, সি ভাবিলে সি মানে সি বহুত জানিব ইচ্ছা হ'ল তাৰ। অ'কে, তাৰপিছত সি কি কৰিলে, তাৰ লগততো বহুত পইচা আছে মাৰ্চেণ্ট, তো সি ভাবিলে এটা প্লেনিং এটা কৰোঁ। তাৰপিছত সি চালে, সি কি কৰি, তাৰপিছত সি এটা বস্তু নটিচ কৰিছিলে যে সি কৈছিলে মোক 1 টকা কম হ'লেও মই পইচাটো নলওঁ, 1 টকা বেছি হ'লেও পইচাটো নলওঁ, মানে তাক 9,999 লাগে। সি ভাবিলে 1 টকা বেছি দি দিম। অ'কে, আৰু চাম সি মানুহটো মানে কিমান অনেষ্ট হয়, সি সঁচাকৈ মানে ৰিয়েলি মানে সি মানে যি কৈ আছে মানে তাৰ কথাৰ ভেলিউটো মানে সি থ'বলৈ নথ'ব বুলি সি কি কৰিলে, সেই মাৰ্চেণ্টটো সেই পুট 10,000 ৰুপিজ ইন এ বেগ এণ্ড থ্ৰু নাছিৰুদ্দিন হাউচ, মানে 10,000 টকা এটা বেগত ভৰালে আৰু নাছিৰুদ্দিনৰ ঘৰত পেলাই দিলে। যা যি হ'ব দেখা যাব, চাম বুলি কি কৰে সি, মানে কিমান অনেষ্ট বুলি সি মানুহটো, মাৰ্চেণ্টটোৱে নাছিৰুদ্দিনৰ ঘৰত পেলাই দিলে। এতিয়া নাছিৰুদ্দিন ফাউণ্ড দ্য বেগ এণ্ড কাউণ্টেড দ্য মানি কেয়াৰফুলি। নাছিৰুদ্দিনে পটককৈ চালে বেগ আছে, আৰে কাৰ বেগ বুলি কৈ উঠাই ল'লে, তাৰপিছত চাইছে পইচা আছে, পইচাটো ভালকৈ কেলকুলেট কৰিছে, মানে কিমান আছে পইচা কাউণ্ট কৰিছে, সেই কেলকুলেট কৰা বস্তুখিনি সি মাৰ্চেণ্টটোৱে মানে বেপাৰীটোৱে ছাইডত বহি মানে চুপকেছে চাই আছে। অ'কে, হাইড কৰি মানে লুকাই চাই আছে বস্তুটো, ক্লিয়াৰ। নাও হি প্ৰফিউছলি থেংক গড ফৰ গিভিং হিম 10,000 ৰুপিজ which he had asked for only 99 rupees. The merchant heard Nasiruddin. He realized that Nasiruddin was going to keep the money. He went to Nasiruddin house. এতিয়া ইয়াৰলৈকে অ'কে, এতিয়া নাছিৰুদ্দিনে কাউণ্ট কৰিছিল, নাছিৰুদ্দিনেতো 9,999 খুজিছিলে, কিন্তু সেই যেতিয়া বেগটোত পইচাটো কেলকুলেট কৰিলে, অ'কে, কাউণ্ট কৰিলে, তেতিয়া সি 10,000 টকা পালে। অ'কে, এতিয়া যেতিয়া প্ৰে কৰিছিলে সি কৈছিলে যে 1 টকা কম হ'লে নলওঁ, 1 টকা বেছি হ'লে নলওঁ, কিন্তু ইয়াত উল্টা হৈ গ'ল। এতিয়া 10,000 পালে, সি এতিয়া ভগৱানক কৈ আছে থেংক ইউ ভগৱান, আপুনি মোক 10,000 দিলে, মই বহুত খুচ, আপোনাক মই কেনেকৈ পাহৰিম, এনেকুৱা ধৰণৰ বস্তুখিনি কৈ আছে। এতিয়া সেইটো চালে নাছিৰুদ্দিনে, মাৰ্চেণ্টটোৱে চালে নাছিৰুদ্দিনে সেইটো বস্তু কোৱাটো, নাছিৰুদ্দিন এতিয়া মানে চক হৈ গ'ল, আচ্ছা মোৰ পইচা লৈ গ'লে, এতিয়া মই কি কৰিম। সিও পটককৈ গুচি গ'ল তাৰ ঘৰত, কাৰ ঘৰত, নাছিৰুদ্দিনৰ ঘৰত। সি তাৰপিছত সি ক'লে হি কল্ড হিম এ লায়াৰ এণ্ড ডিমাণ্ডেড হিজ 10,000 ৰুপিজ এণ্ড ৰিটাৰ্ণ টু হিম। এতিয়া সি ক'লে আৰে তইতো মিছা কথা কৈ আছ, তই ঝুট কৈ আছ, তই ভগৱানক এইমাত্ৰ ক'লে তোক 9,999 লাগে, যদি 1 টকা কম ল তেতিয়া পইচাটো ঘূৰাই দিবি, আৰু যদি 1 টকা বেছি পাওঁ সেইটো ঘূৰাই দিবি, কিন্তু তইতো থৈ ল'লি পইচাটো, এনেকৈ ক'লে কোনে, মাৰ্চেণ্টে নাছিৰুদ্দিনক। তাক ঝুটা বুলি ক'লে, তাক ফেক বুলি ক'লে, তাক লায়াৰ বুলি ক'লে, তই মিছলীয়া মানুহ বুলি ক'লে। অ'কে, কিন্তু নাছিৰুদ্দিনে ক'লে, ৰিফিউজ কৰিলে। হি ক্লেইম ডেট হি ৱাজ নট এ ফুল টু বিলিভ ডেট এনি ওৱান উড থ্ৰ 10,000 ৰুপিজ জাষ্ট টু টেষ্ট চামবডিজ অনেষ্টি। এতিয়া নাছিৰুদ্দিনে মানে মাৰ্চেণ্টটোতো সি নিজে পেলাইছিলে, সি ক'লে মানে মই জাষ্ট তোৰ অনেষ্টি চাবলৈ পেলাইছিলোঁ, যে পইচা তই সঁচাকৈ মানে অনেষ্ট হয়নে নহয়, মানে তই যোনটো ভগৱানক ক'লি সেইটো ৰিয়েল হয়নে নহয়। তেতিয়া মানে যেতিয়া সেইটো ক'লে, তেতিয়া নাছিৰুদ্দিনে ক'লে আৰে পাগল নেকি, কোনোবাই মোৰ অনেষ্টি চেক কৰিবৰ কাৰণে মোৰ ঘৰৰ চোতালত 10,000 টকা পইচা পেলাব নেকি, মই কিয় বিশ্বাস কৰিম তই পেলাইছে বুলি, এনেকৈ ক'লে কোনে, নাছিৰুদ্দিনে। তাক ক'লে মাৰ্চেণ্টক। মাৰ্চেণ্ট চক হৈ গ'ল, আৰে কেনেকুৱা ধৰণৰ মানুহ সি। তেতিয়া ইট ৱাজ হিজ মানি গিভেন বাই গড টু আনচাৰ টু হিজ প্ৰেয়াৰ। ই কৈছে নহয় এইটো মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, মোক ভগৱানে দিছে, তই মিছা নকবি, বেপাৰী তই নিজৰ ঘৰত যা বুলি নাছিৰুদ্দিনে বেপাৰীটো ক'লে। এতিয়া আচল পইচাটো কাৰ আছিলে, মাৰ্চেণ্টৰ ন, বেপাৰীটোৰ। তাকতো খং উঠি গ'ল। এতিয়া কি ক'লে, দ্য মাৰ্চেণ্ট ডিচাইডেড টু টেক দ্য মেটাৰ টু জাজ, মানে ব'ল তোক কোৰ্টৰ ওচৰত লৈ যাম আজি, আৰু তই এনেকৈ কৰি আছ, তই মানে এইটো মোৰ পইচা হয়, মোক লাগে মোৰ পইচাটো। নাছিৰুদ্দিনে ক'লে মই নিদিওঁ, এইটো মোক ভগৱানে দিছে। তেতিয়া ক'লে ব'ল জাজৰ ওচৰত যাওঁ, জাজে ডিচাইড কৰিব। নাছিৰুদ্দিন ছেইড ডেট, যেতিয়া ছেইড ডেট হি হেড ন' ক্লিন ক্লথছ টু ৱেৰ, দ্য মাৰ্চেণ্ট গেভ হিম some of his own clothes to wear, then they went to see the judge. Okay, Nasiruddin said that he had no clean clothes to wear. নাছিৰুদ্দিনে কি ক'লে, এতিয়া যেতিয়া ক'লে মাৰ্চেণ্টটো, যেতিয়া বেপাৰীটোৱে ক'লে
নাছিৰুদ্দিন ব'ল জজৰ ওচৰত যা, জজে ডিচাইড কৰিব যে তই সঁচা কৈ আছ নে মই সঁচা কৈ আছোঁ নে মিছা কৈছোঁ যে এই পইচাটো মোৰ হয়নে নহয়। তেতিয়া নাছিৰুদ্দিনে কয় দাদা মোৰতো কাপোৰে নাই, মই কি পিন্ধি যাম। তেতিয়া মাৰ্চেণ্টটো ইমান ভাল, ইমান চিধা চাধা, সি মাৰ্চেণ্টটো নিজৰ কাপোৰ দি দিছে কাক, নাছিৰুদ্দিনক, যাতে সি ভাল এটা কাপোৰ পিন্ধি যাব পাৰে। তেতিয়া সিহঁতে গুচি গ'ল দুজনে মিলি। ক্লিয়াৰ, ইয়ালৈকে ক্লিয়াৰ হ'ল। এতিয়া নেক্সট পাৰ্ট, দ্য মাৰ্চেণ্ট টল্ড, এতিয়া দুজনে জাজৰ ওচৰত গুচি গ'ল। অ'কে, ফাৰ্ষ্ট কেৰেক্টাৰ আছিলে নাছিৰুদ্দিন, ছেকেণ্ড কেৰেক্টাৰ আছিলে মাৰ্চেণ্ট মানে বেপাৰী, এতিয়া থাৰ্ড কেৰেক্টাৰ কি হ'ল, কেৰেক্টাৰটো কোন হয়, জাজ হয়। এতিয়া দ্য মাৰ্চেণ্ট টল্ড দ্য জাজ হোৱাট হেড হেপেন, নাছিৰুদ্দিন আৰ্গিউড ডেট দ্য মাৰ্চেণ্ট ৱাজ মেড। অ'কে, ইয়ালৈকে এতিয়া মই বুজাই আছোঁ যে এতিয়া জাজৰ ওচৰত গ'লে মাৰ্চেণ্টটোৱে বেপাৰীটোৱে চব ক'লে যে মই মানুহটোক চাইছিলোঁ, সি প্ৰাৰ্থনা কৰি আছিলে ভগৱানক 9,909 rupees সি ডিমাণ্ড কৰি আছিলে, যদি সি আৰু সেইটোও কৈ আছিলে যে যদি সি 1 টকা কম পায় আৰু তাতকৈ বেছি পায় 9,999 তেতিয়া সি পইচাটো ঘূৰাই দিব বুলি কৈছিলে, কিন্তু সি তেনেকুৱা কৰা নাই বুলি ক'লে। কোনে, মাৰ্চেণ্টটোৱে বুজালে তেনেকৈ জৰ্জক। এতিয়া কিন্তু নাছিৰুদ্দিনে কৈ আছে আৰে সি পাগল, এইটো বেপাৰী পাগল হয়, সি পাগল মানুহ হয় বুলি কৈ আছে। তাৰপিছত নেক্সট লাইন, এভাৰ চিন্স হি লষ্ট এ লট অফ মানি মান্থছ বেক হি হেড বিন টকিং লাইক এ মেড মেন। তেতিয়া সি কৈছে, তেতিয়া এই নাছিৰুদ্দিনে কিমান চালু আছিলে চাবা, এতিয়া কি কৈছে এই জাজক, কৈছে যে ছাৰ সি আগৰ পৰা বিজনেছৰ পৰা ইয়াৰ বহুত ঘোটালা হৈ আছে, বহুত লছ খাই আছে, এতিয়া সি মানুহটো পাগল হৈ গৈছে, এতিয়া যি মন যায় সি মুখত কৈ আছে, এনেকৈ ক'লে কাক, জাজক ক'লে যে, এতিয়া উল্টাই কৈ দিলে যে জাজক যে সি মানুহটো পাগল বুলি। কাক কৈছে, মাৰ্চেণ্টটোক, বেপাৰীটোক। তাৰপিছত জাজে দ্য জাজ আস্ক নাছিৰুদ্দিন ৱেডাৰ হি উড প্ৰুভ হিজ চাৰ্জ। অ'কে, এতিয়া নাছিৰুদ্দিনে ক'লে, জাজে ক'লে নাছিৰুদ্দিন যদি এই পইচাটো তোৰ হয় প্ৰুফ কৰ যে এইটো পইচাটো তোৰ হয়। তেতিয়া হি ছেড জাষ্ট নাও হি টল্ড ডেট আই ষ্টল হিজ মানি। তেতিয়া ক'লে নাছিৰুদ্দিনে, তেতিয়া জাজক ক'লে জাজ এই মাত্ৰ সি ক'লে যে মই চুৰ কৰিছোঁ পইচাটো, এতিয়া চাব 2 মিনিট পিছত ক'ব যে ইয়াত নেক্সট লাইন ক'ত আছিলে, নাছিৰুদ্দিন প্ৰুভ হিজ চাৰ্জ জাষ্ট ষ্টল হিজ মানি নেক্সট। এতিয়া সি ক'লে যে এই মাত্ৰ সি ক'লে যে মই তাৰ গোটেইখিনি পইচা লৈ লৈছোঁ, এতিয়া চাব জাজ এই বেপাৰীটোৱে ক'ব যে মই তাৰ কাপোৰ পিন্ধি আহিছোঁ আপোনাৰ তাক লগ কৰিব বুলি কৈছে। বুজি পাইছে, এতিয়া মানে উল্টা ফচাই দিলে কাক, মাৰ্চেণ্টক, যে জাজ ই পাগল মানুহ হয়, ই এতিয়া কৈ আছে মই তাৰ পইচা চুৰ কৰিছোঁ, এতিয়া যোনে যাৰ পইচা চুৰ কৰে সেই মালিকটোহে যোনে চুৰ কৰা মানুহটো কাপোৰ দিব নেকি বুলি ক'লে। কোনে, নাছিৰুদ্দিনে জাজক ক'লে। জাজক ভাবিলে কথাটো ঠিক হয়, যদি কোনোবাই চুৰ কৰে তেতিয়া মানুহটো মালিকটোৱে ক'ত চুৰৰ কাপোৰ দিব বুলি ক'লে। তেতিয়া জাজে কি ভাবিলে, তেতিয়া মাৰ্চেণ্ট চাউট কৰিলে এংগ্ৰিলি, অফক'ৰ্ছ দিছ আৰ মাই ক্ল'জ। দ্য জাজ থট ফৰ এ মিনিট এণ্ড ছেড দিছ কেছ ইজ ফল্ছ। অ'কে, এতিয়া কথাটো এতিয়া জাজে ভাবিলে ঠিকে আছে, কথাটো নাছিৰুদ্দিনে কোৱাটো ঠিকেই হয়, এটা ঘৰত যদি চুৰ কৰিছে চুৰক কোনে কাপোৰ দিয়ে। এতিয়া জাজে ভাবিলে যে নাই ঠিকেই কৈছে নাছিৰুদ্দিনে, এই বেপাৰীটো এই মাৰ্চেণ্টটো পাগল হয় বুলি কৈ দিলে, আৰু কৈ দিলে যে এই কেছটো ফল্ছ হয়, মানে যোনটো কেছ বেপাৰীটোৱে নাছিৰুদ্দিনক দিছে সেইটো কেছটো ফল্ছ হয়, মানে নকলি হয়। নাছিৰুদ্দিন হেজ নট ষ্টলেন দ্য মানি, দ্য মাৰ্চেণ্ট ইজ মেড, হি শুড বি চেণ্ট টু দ্য মেন। তাৰপিছত জাজে নিজৰ মানে চাফাই দিলে, লাষ্ট ষ্টেটমেণ্টটো কি দিছে, ক'লে যে নাছিৰুদ্দিন চুৰ কৰা নাই, এই বেপাৰীটো পাগল আছে আৰু ইয়াক পাগল হস্পিটেল পঠাই দিব লাগে বুলি ক'লে। ক্লিয়াৰ, বুজি পালে কাহানীটো, মানে কেনেকৈ নাছিৰুদ্দিনে মেণ্টেল হস্পিটেলৰ বেপাৰীটো কেনেকৈ উল্লু বনালে আৰু জাজকো চাবিত কৰি দিলে। অ'কে, কাহানীটো বুজি পাইছে ন, মানে কি হ'ল নাছিৰুদ্দিন, মানে এণ্ড অফ দ্য ষ্টৰী আপোনালোকে কি গম পালে যে নাছিৰুদ্দিন বহুত চালু মানুহ আছিলে। ইয়াতে চাব পাৰে ক্লেভাৰেষ্ট মেন আছিলে ন, ইয়াতে চাব পাৰে ক্লেভাৰেষ্ট মেন আছিলে, মানে বহুত ক্লেভাৰ মানে। অ'কে, বহুত চালাক মানুহ আছিলে। সি কি কৰিলে, সি জানে যে নেইবাৰটো মানে যোনটো বেপাৰীটো তাৰ লগত বহুত পইচা আছে, মানে সি তাৰ পৰা পইচা ল'ব বিচাৰিছিলে। অ'কে, ইনডাইৰেক্টলি যদি শ্বৰ্টত কওঁ যে সি তাৰ পৰা পইচা মানে বেয়া কাম কৰি ল'ব বিচাৰিছিলে, মানে তাক ঠগি ল'ব বিচাৰিছিলে। ক্লিয়াৰ, নাছিৰুদ্দিনে ইমান চালু আছিলে যে সি তাৰ নিজৰ জালতে কাপোৰ চাপোৰ লৈ নিজৰ পইচা চুৰ কৰি সি কি কৰিলে, তাৰ পৰা পইচাও লৈ ল'লে আৰু এই বেপাৰীটোক মানে পাগল বুলিও চাবিত কৰি দিলে। ক্লিয়াৰ, ইন ডিটেইলছ বুজাই আছোঁ, যিহেতু আমাৰ ফাৰ্ষ্ট হয়, এনেকুৱা ধৰণে আপোনালোকে নিজেতো কাহিনীটো বুজি ল'ব। এতিয়া যদি আমি কুৱেশ্যন কৰিব যাওঁ, অ'কে, লেট আছ কাম টু দ্য কুৱেশ্যন, ৱাই ৱাজ নাছিৰুদ্দিন প্ৰেয়িং ইন লাউড ভইচ। অ'কে, এতিয়া পেছেজটো পঢ়িলে আপোনালোকে বুজি পালে। অ'কে, এতিয়া আমি চাওঁ নাছিৰুদ্দিন, ৱাই ৱাজ নাছিৰুদ্দিন প্ৰেয়িং ইন এ লাউড ভইচ। নাছিৰুদ্দিনে কিয় জোৰ জোৰকৈ প্ৰে কৰি আছিলে। হি ৱান্টেড টু শ্ব' ডেট হি ৱাজ দ্য ক্লেভাৰেষ্ট মেন ইন খৰাচান। হি ৱান্টেড টু শ্ব' ডেট হি ৱাজ এ হলি মেন। He wanted his neighbor to hear his prayer. He was in depth and hoped that God would answer his prayer. So প্ৰথম অপশ্যনত কৈ আছে যে সি নিজকে প্ৰুভ কৰিব বিচাৰি আছিলে যে সি চবতকৈ চালু মানুহ হয়, ক'ৰ, খৰাচান জাগাৰ। He wanted to show that he was a holy man. সি বহুত ধাৰ্মিক মানুহ নিজকে দেখাব বিচাৰি আছিলে।
অপশ্যন নম্বৰ চিত কৈ আছে হি ৱান্টেড হিজ নেইবাৰ টু হিয়াৰ হিজ প্ৰেয়াৰ অ'কে সি জোৰকৈ গাইছিলে প্ৰেয়াৰবিলাক কৰিছিলে ভগৱানৰ কাৰণে প্ৰাৰ্থনা কৰিছে যাতে তাৰ ঘৰৰ ওচৰত যোন নেইবাৰ আছিলে মানে যোন বেপাৰী আছিলে সি শুনে অ'কে মানে জানি বুজি সি শুনাবলৈ কাৰণে প্ৰে কৰিছিলে নে হি ৱাজ ইন ডেপছ মানে তাৰ বহুত ধাৰ হৈ আছিলে সেইকাৰণে ভগৱানক প্ৰে কৰিছিলে যাতে অলপ পইচা পায় বুলি কি হয় কাৰেক্ট আনচাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি অ'কে সি বহুত চালু আছিলে সি মানে আচলতে সি প্ৰে কিয় কৰি আছিলে জোৰকৈ যাতে মানে তাৰ ঘৰৰ ওচৰৰ মানুহটো গম পায় অ'কে যে সি প্ৰে কৰি আছে পইচাটো মানে সি চাল খেলি আছিলে মানে সি অ'কে বুজি পাইছে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ নেক্সট দ্য মাৰ্চেণ্ট থ্ৰু দ্য বেগ অফ মানি ইন টু নাছিৰুদ্দিন হাউচ বিকজ এই মাৰ্চেণ্ট যোনটো আছিলে যোন বেপাৰী আছিলে সি বেগ অফ পইচাটো নাছিৰুদ্দিন ঘৰত কিয় পেলাইছিলে হি ৱাজ এ মাইজাৰ হি ফাউণ্ড নাছিৰুদ্দিন প্ৰেয়াৰ ইণ্টাৰেষ্টিং হি ৱান্টেড টু ছাৰপ্ৰাইজ নাছিৰুদ্দিন বাই হেল্পিং হিম হি ৱান্টেড টু কেচ নাছিৰুদ্দিন ৰেড এণ্ড ষ্টিলিং দ্য মানি পইচাটো কিয় পেলাই দিছিলে চুৰ কৰিছিলে বুলি পেলাইছিলে নেকি নহয় ছাৰপ্ৰাইজ দিব পেলাইছিলে নেকি নহয় হি ৱাজ এ মাইজাৰ নে হি ফাউণ্ড নাছিৰুদ্দিন প্ৰেয়াৰ ইণ্টাৰেষ্টিং মাইজাৰ নহয় চিপছ মানুহে কিয় পেলাব চিপছ মানুহ আছিলে কিন্তু পইচা পেলোৱাৰ কাৰণটো চিপছ হোৱা নাছিলে মানে চিপছ ৰিজনটো নাছিলে কি আছিলে হি ফাউণ্ড নাছিৰুদ্দিন প্ৰেয়াৰ ইণ্টাৰেষ্টিং সেইকাৰণে পেলাইছিলে মানে সি বহুত অদ্ভুত ধৰণৰ প্ৰেয়াৰটো মানে পূজা কৰা চালে ন যে কোনোবাই মানে ভগৱানৰ ওচৰত 9,909 rupees খুজি আছে আৰু যদি 1 টকা কম হয় আৰু 1 টকা বেছি হয় তেতিয়া সি পইচাটো নথওঁ বুলি কৈ আছে মানে ইণ্টাৰেষ্টিং পালে সেইকাৰণেহে পইচাটো থৈ দিছিলে যাতে সি চাই মানে সি নাছিৰুদ্দিনটো কিমান অনেষ্ট হয় ন অ'কে নেক্সট when Nasruddin found the bag of money he thought okay আপোনালোকে আনচাৰ কৰিব কুৱেশ্যন নম্বৰ 3 কি হয় when Nasruddin found the bag of money he thought তেতিয়া নাছিৰুদ্দিনে সেই বেগ পইচা ভৰা বেগটো পালে সি কি ভাবিলে God answered his prayer মানে ভগৱানে তাৰ প্ৰাৰ্থনা শুনি ল'লে someone had been foolish enough to leave the money by mistake মানে কোনোবাই ইমান গাধা কিমান মূৰ্খ যে সি পইচাটোৰ ঘৰত থৈ গুচি গৈছে অপশ্যন নম্বৰ চি his neighbor had thrown into the house to help him তাৰ পড়োশীয়ে থৈ গৈছে যাতে সি তাৰ পইচা দি মানে সি হেল্প হয় অপশ্যন নম্বৰ ডি his neighbor had thrown into the house to see what he would do মানে কোনোবাই পড়োশীয়ে ঘৰৰ ওচৰত তাৰ ঘৰত আহি থৈ দিছে যাতে চাই যে সি কি কৰে পইচাটো কি আছিলে অপশ্যন নম্বৰ ডি হয় ন এই মাৰ্চেণ্টটো সেই বেপাৰীটোৱে তাৰ ঘৰত আহি থৈ গৈছিলে কিয় সি চাব বিচাৰিছিলে যে সি কেনেকৈ ৰিয়েক্ট কৰিব বস্তুখিনি অ'কে মানে একশ্যন কেনেকৈ ৰিয়েকশ্যন দিব যেতিয়া মানে আচলতে ইন ৰিয়েল যেতিয়া পইচা তাৰ হাতত আহি যায় সি সঁচাকৈ ঘূৰাই দিবনে ঘূৰাই নিদিয়ে তেনেকৈ চাব ইচ্ছা আছিলে তাৰ ন সেইকাৰণে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনচাৰ অ'কে নেক্সট দ্য মাৰ্চেণ্ট কল নাছিৰুদ্দিন এ লায়াৰ বিকজ বেপাৰীটোৱে নাছিৰুদ্দিনক লায়াৰ বুলি ক'লে মিছলীয়া বুলি ক'লে কিয় Nasruddin had claimed that the money belonged to him. Nasruddin had said that the God has sent him the money. Nasruddin said that he would return the money if it was not exactly rupees 999. Nasruddin had said that the merchant was fool to throw rupees 10,000 into the house to test his honesty. First option কি কৈ আছে যে নাছিৰুদ্দিনে মাৰ্চেণ্টটোৱে নাছিৰুদ্দিনক মিছা কৈছে কাৰণ সি কি কৈছিলে নাছিৰুদ্দিনে যে মাৰ্চেণ্টে নাছিৰুদ্দিনক মিছা বুলি ক'লে মিছলীয়া বুলি ক'লে কি কৈছিলে অপশ্যন নম্বৰ চি কাৰণ নাছিৰুদ্দিনে কি কৈছিলে যদি ভগৱানে তাক rupees 9,999 rupeesকৈ যদি 1 টকাও কম দিয়ে আৰু 1 টকাও বেছি দিয়ে তেতিয়া সি পইচা নথয় কিন্তু আচলতে যেতিয়া 10,000টো সি পালে সি পইচাটো থলে ন সিটো ভগৱানক মিছা ক'লে সেইকাৰণে সি মিছলীয়া বুলি কৈছিলে কোনে মাৰ্চেণ্টটোৱে বেপাৰীটোৱে নাছিৰুদ্দিনক ক্লিয়াৰ অ'কে নেক্সট Question number 5. When the judge heard the case of Nasiruddin, he thought the merchant was যেতিয়া জাজে মানে নাছিৰুদ্দিনৰ কথাবিলাক শুনিলে অ'কে তেতিয়া জাজে নাছিৰুদ্দিনক কি বুলি ক'লে নাছিৰুদ্দিনে কি বুলি ক'লে মাৰ্চেণ্টটো মিছা কৈ আছে হি ৱাজ এ মেড পাৰ্চন ৱাজ টেলিং দ্য ট্ৰুথ বাট হি কুড নট প্ৰুভ মানে সি সঁচা কৈ আছে কিন্তু সি নিজৰ ট্ৰুথ মানে আচল কথাটো ক'ব পৰা নাই কুড বি টেলিং দ্য ট্ৰুথ মানে সঁচা ক'ব পাৰে নক'ব পাৰে এনেকৈ কি কৈছিলে জাজটোৱে এই বেপাৰীটোক কি কৈছিলে পাগল বুলি কৈছিলে কাক মাৰ্চেণ্টক আৰু কি কৈছিলে মেণ্টেল হস্পিটেল লৈ যাব দিছিলে কাক জাজে মাৰ্চেণ্টটোক মানে বেপাৰীটোক ক্লিয়াৰ চ' আজিৰ কাৰণে ইমানে আশা কৰিছোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে নেক্সট ভিডিঅ'ত আপোনালোকে পাৰ্ট 2টো পাই যাব কম্প্ৰিহেনশ্যন ৰিডিং অ'কে চ' আশা কৰিছোঁ আপোনালোকে গোটেইখিনি বস্তু বুজি পাইছে যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে যে বস্তুখিনি বুজি পোৱা নাই অ'কে যদি ছেশ্যনটো ভাল পাইছে লাইক কৰি দিব যাতে মই গম পাম আপোনালোকে বস্তুখিনি বুজি পাইছে আৰু বহুত ইণ্টাৰেষ্টিং ষ্টৰি আছিলে এনেকুৱা ধৰণৰ ষ্টৰিয়ে পাব অ'কে যেহেতু প্ৰথমবাৰৰ কাৰণে কৈ আছে সেইকাৰণে লাইন বাই লাইন কৰাইছোঁ নেক্সট টাইম কি কৰিম ডাইৰেক্ট লাইনটো পঢ়িম
গোটেই এটা পেৰেগ্ৰাফ পঢ়িম আৰু আপোনালোকক পেৰেগ্ৰাফটো মানে এটা সামাৰী হিচাপে আপোনালোকক কৈ দিম অ'কে ক্লিয়াৰ অ'কে থ্যাংক ইউ ওয়াচিং দ্য ভিডিও থ্যাংক ইউ ভেরি মাচ